মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক স্বাগতম জনাইছোঁ। ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 15 মহহ গীত, এই পাঠৰ প্ৰশ্নোত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ভালেখিনি সহায়ক হ'ব। যদি তোমালোকৰ ওচৰত ভিডিঅ' ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। আহা এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। তোমালোকৰ আজি প্ৰথমটো প্ৰশ্ন দিয়া আছে, মহহ গীতটো শুদ্ধ উচ্চাৰণৰ পৰা পদ্য হিচাপে পঢ়া আৰু আটাই মিলি অংগ ভংগীৰে পৰিৱেশন কৰা। এইটোৰ উত্তৰ তোমালোকে নিজে কৰিব লাগিব, এইটোৰ উত্তৰ সম্ভৱ নহয় দিয়া। তো 2 নম্বৰ প্ৰশ্নত কৈছে, পাঠত দিয়া মহহ গীতটো অন্তধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। উদাহৰণ দিয়া আছে যেনেকুৱা হলৌ, তেনেকুৱা তোমালোকৰ বহুতকেইটা উদাহৰণ দিয়া হৈছে ইয়াতো চাবা। হলৌ যদি 1 নম্বৰত আছে, 2 নম্বৰত চাবা মহওঁতে জহওঁতে হয়, আৰু পৰিল মৰিল, ভাইৰে খাইৰে, নুন দন, কৰি চৰি, যাওঁতে পাওঁতে, মালা ভালা, চাকা টাকা, মিকি চিকি আৰু পাতে ঘাটে। 3 নম্বৰ প্ৰশ্নত কৈছে, পাঠত দিয়া মহহ গীতটোত দুবিধ কি কি সঁজুলিৰ নাম আছে। সঁজুলি দুবিধ কি কি? সঁজুলি দুবিধৰ ছবি আঁকা। চাবা কি কৈছে, পাঠটোত উল্লেখ থকা কি কি সঁজুলি দুবিধ হ'ল হিৰুলো আৰু মই। হিৰুলো মানে আমাৰ অসমীয়া ভাষাত যাক নাঙল বুলি কয়, আৰু এটা মই, এইটো ছবি দিয়া হৈছে তোমালোকৰ। এবাৰ 4 নম্বৰ প্ৰশ্ন কৈছে, উত্তৰ দিয়া। তাৰে ক নম্বৰটো দিছে, মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে কি লৈছে? উত্তৰটো হৈছে মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে টাঙন লৈছে। এবাৰ চোৱা খ নম্বৰ প্ৰশ্নত কৈছে, সিডাল গছত ঘাঁহ ঘঁহাওঁতে কি হ'ল? উত্তৰটো হৈছে যে সিডাল গছত ঘাঁহ ঘঁহাওঁতে বাগৰি পৰিল আৰু সকলোৰ মহ মৰিল। তাৰপিছত গ নম্বৰত কি কৈছে, মহ খেদিবলৈ যোৱা ল'ৰাহঁতে গৃহস্থই চাউলৰ সলনি কি দিছে? উত্তৰটো চোৱা, চাউলৰ সলনি ল'ৰাহঁতক গৃহস্থই কৰি দিছে। ঘ নম্বৰত কৈছে, টাকা আৰু চিকি মানে কি? ইয়াৰ উত্তৰটো হ'ল, টাকা মানে হ'ল এটকীয়া মুদ্ৰা আৰু চিকি মানে হ'ল 25 পইচাৰ মুদ্ৰা। এইবাৰ ঙ নম্বৰ প্ৰশ্নত কৈছে, মহহ গীতটো উল্লেখ থকা নৈখনৰ নাম কি? উত্তৰটো হৈছে, গীতটোত বুৰি দিয়া নদীৰ নাম উল্লেখ আছে। এবাৰ 5 নম্বৰ প্ৰশ্ন, তলৰ পদবোৰ কি কি বিভক্তি যুক্ত হৈছে লিখা। প্ৰথমটো এইটো হ'ল পদ আৰু এইটো হ'ল বিভক্তি। চাবা ভালকৈ, এইটো পদ আৰু এইটো হ'ল বিভক্তি লিখি দিয়া হৈছে। তাৰপিছত চোৱা কি কৈছে, মাক ইয়াৰ বিভক্তি যোগ হৈছে উক, টেপৰত ইয়াৰ বিভক্তি হৈছে অত, আৰু ৰূপাৰ ইয়াৰ বিভক্তি যোগ হৈছে মানে আৰ বিভক্তি। তাৰপিছত আছে হিৰালে, হিৰালেৰ বিভক্তি হৈছে এ, সোণৰ, সোণ হ'ল পদ আৰু ইয়াত বিভক্তি ৰ বিভক্তি যোগ হৈছে, বুৰি দিয়াৰ ৰ বিভক্তি যোগ হৈছে, আৰু ঘাটে মানে এ বিভক্তি যোগ হৈছে। এবাৰ 6 নম্বৰ প্ৰশ্ন, মহহ গীতটোত থকা 5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্য ৰূপবোৰ লিখা। ইয়াৰ চাবা বিশেষ্য পদ মানে এইটো হ'ল বিশেষ্য পদ আৰু এইটো মান্য ৰূপ। আমি এতিয়া কি কৰিম যে, প্ৰকাণ, ইয়াৰ মান্য ৰূপ হৈছে টাঙন, হিদেলি বিশেষ্য ৰূপ, ইয়াৰ মান্য ৰূপ হৈছে হিদল, নন যাৰ মান্য ৰূপ হৈছে লন। তাৰপিছত আছে সোণাৰ, যাৰ মানে মান্য ৰূপ হৈছে সোণৰ, বিশেষ্য টাকা, যাৰ মানে মান্য ৰূপ হ'ল টকা। ক্ৰিয়াপদ, এবাৰ চাওক ক্ৰিয়াপদ, এইটো হ'ল কি? এইটো হ'ল ক্ৰিয়াপদ আৰু এইটো হৈছে মান্য ৰূপ। চাবা তাতে কি কৈছে, ল মানে ল, দিলাক দিলে, দিলে হ'ল মান্য ৰূপ। তাৰপিছত হ'ল ইয়াতে চোৱা কি কৈছে, গেল, গেল মানে গ'ল, কৈৰলো, কৈৰলো মানে কৰিলোঁ, নহ'ল মানে নহ'ল। এবাৰ বাক্য ৰচনা কৰিব কৈছে, 7 নম্বৰত চোৱা বাক্য ৰচনা কৰা। তাৰ কেইটামান শব্দ দিয়া আছে, শব্দকেইটা চোৱাচোন ভালকৈ। শব্দকেইটাৰ ভিতৰত আছে চকচকীয়া, চিকমিকিয়া, চিকি, হিৰলো আৰু ডাঙৰ। এইকেইটাৰ বাক্য ৰচনা কৰিব দিছে। আমি চাম কি কৈছে যে, চকচকীয়া, কৰ্দৈৰ ঘঁহি ধুই দিয়াৰ পাছত শৰাই দুখন চকচকীয়া হৈ উঠিল। বাক্য ৰচনা কৰাৰ পিছত বাক্য যিটো মূল শব্দ তাৰ তলত কি দিব লাগে, আমি এটাকৈ এনেকৈ মাৰ্জিন দিব লাগে। তাৰপিছত চিকমিকিয়া, চিকমিকিয়াটোত কি কৈছে, দেৱালীৰ চিকমিকিয়া চাকিবোৰ দেখি ৰীতাৰ মনত আনন্দৰে ভৰি উঠিল। চিকমিকিয়া যিটো শব্দ আছে তাৰ তলত আমি এটাকৈ মানে এনেকৈ অৰিজিনেল দাগ দিব লাগিব, এইটো চিকমিকিয়া।
তাৰপিছত চিকি মদনে সংগ্ৰহ কৰা মুদ্ৰাবোৰৰ ভিতৰত এটা 1951 চনৰ চিকিও আছে, এইটো মানে এনেকৈ দাগ দিয়াই আছে। তাৰপিছত কৈছে হিৰলুৰ পৰশত পথাৰখন পুনৰ জীপাল হৈ উঠিল, এইটো হ'ল হিৰলু। তাৰপিছত টাঙন হিমাই টাঙনেৰে কুকুৰটোৰ পিঠিত কোপ এটা সদালে, এইটো হ'ব টাঙন। 8 নম্বৰত কৈছে পাঠত দিয়া মহহ গীতটোৰ পৰা তলত দিয়া শব্দবোৰ মান্য অসমীয়া ৰূপবোৰ লিখা। ইয়াতে চোৱা টকান অৰ্থটো হৈছে টাঙন মান্য ৰূপ, মাইৰবা মানে মাৰিবলৈ, গাছত মানে গছত, নুন মানে লন, দিলাক মানে দিলে, দেখাবা মানে দেখিবলৈ, মাকক মানে মাকক এটা আছে, এইটো হ'ল মাকক, কৰিলোঁ মানে কৰিলোঁ। 9 নম্বৰত কৈছে তুমি দেখা যিকোনো এটা লোক উৎসৱৰ বিষয়ে বৰ্ণনা কৰা। তাৰ ভিতৰত মই এটা বাছনি কৰি দিছোঁ, যিটো হ'ল মহহ। এইটো তোমালোকে ভালকৈ চাবা। মহৰ বিষয়ে লিখা হৈছে আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা চেমনীয়া ল'ৰাবোৰে হাতত টাঙন লৈ মহ খেদা মহহ উৎসৱ পাতে। এজনে কল চচনি আদি পিন্ধি ভালুকৰ বেগ ধৰে, তেওঁলোকে মানুহৰ চোতালে মহ গীত গাই ফুৰে, গৃহস্থক তেওঁলোকে গীতৰ মাজেদি আশীৰ্বাদ দিয়ে, গৃহস্থই সেৱা কৰে আৰু ল'ৰাহঁতক টকা চাউল আদি দিয়ে, তাৰে তেওঁলোকে 5 দিন এটা লঘু ভাত খায়। 10 নম্বৰত কৈছে শ্ৰেণীকোঠাৰ বাহিৰত শিক্ষকৰ সহায়ত লোক উৎসৱ সম্পৰ্কে আকস্মিক বক্তৃতা কুইজ প্ৰতিযোগিতা পতা, এইটো তোমালোকে নিজে কৰিব লাগিব, এইটো ভালকৈ চাবা। 11 নম্বৰ কৈছে তলত উল্লেখ কৰা লোকগীতসমূহৰ যিকোনো দুটাৰ বিষয়ে টকা যুগুত কৰা, তুমি নিলিখা আৰু তোমাৰ সহপাঠীয়ে লিখা বিষয়ে টকা সংগ্ৰহ কৰা আৰু পঢ়া। মই ইয়াতে লিখি দিছোঁ মানে নাও খেলৰ বিষয়ে। কি কৈছে নাও খেলৰ গীত। আগৰ দিনত বাৰিষাৰ পানীয়ে নদীৰ দুয়ো পাৰে থকা অঞ্চলসমূহ বুৰাই পেলাইছিল, তেতিয়াই চিকাৰ প্ৰকৃতিৰ লোকসকলে নাও বাই গীত গাই দাঁতি কাষৰী হাবিলৈ চিকাৰ কৰিবলৈ গৈছিল, সেই গীতবোৰ নাও খেলৰ গীত বোলা হয়। মথাউৰি হোৱাৰ পৰা নদীৰ বাহিৰে আনত নাও চলাব পৰাকৈ পানী নুঠে, সেইবাবে নাও প্ৰতিযোগিতাবোৰতে এনে গীতৰ প্ৰচলন ক্ষীণকৈ চলি আছে। এবাৰ চোৱা 6 নম্বৰত এটা দি আহিছোঁ, 6 নম্বৰটো হৈছে আই সবাৰ গীত। আই সবাৰ গীতো এটা মানে উৎসৱ, মানে যিটো প্ৰশ্ন কৈছে প্ৰশ্নমতে আই সবাৰ গীত এটা দিয়া হৈছে। কাৰোবাৰ আই ওলালে অৰ্থাৎ বসন্ত ৰোগ হ'লে মহিলাসকলে শৰাই বগা কাপোৰ বগা ফুল আদিৰে আই সভা পাতে, আই সবাৰ গীত গায়। জনবিশ্বাস মতে তেনে কৰিলে বসন্ত দেৱী তুষ্ট হয় আৰু ৰোগীৰ কষ্টৰ উপশম ঘটে। এনে এফাকি গীত হ'ল গধূলিতে আই আহে পদূলিতে চাই, মহামায়ে আই আহে সোণৰ বংশী বাই। উল্লেখযোগ্য যে আই সবাৰ গীতৰ মাজত বসন্ত ৰোগৰ অধিষ্ঠাত্ৰী দেৱীক দুৰ্গা দেৱীৰ এটা ৰূপ বুলি ধৰি লোৱা হয়। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো কেনে লাগিছে তোমালোকে কমেণ্ট বক্সত জনাই দিবা অৱশ্যই, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক আটাইকে সকলোকে এবাৰ মানে ধন্যবাদ জনাইছোঁ।